শুনকচোন, মামাই আগতে কি কৈছিল আৰু এতিয়া কি কৈ আছে শুনকচোন। মানে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। यही नहीं, अभी और सुनिए। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ, সি স্পষ্ট কথা। আমি যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক, আৰু তাক আমি মানিও ল'ব লাগিব। क्या बात कर रहे हैं? ইছ্যু ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी। চাওক, মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে, ছ'চিয়েল মিডিয়াত কথা ক'ব নাজানো, তথাপিও নকোৱাকৈ থাকিব নোৱাৰোঁ। আজি এদিন দুদিনকৈ 5 মাহ গুচি গ'ল, কিন্তু জুবিন দাক ন্যায় নিদিলে। অসমৰ ৰজা হৈ যদি আপুনি ন্যায় দিব নোৱাৰিলে জুবিন দাক, আৰু আমাৰ ৰাইজে কি আশা কৰিব আপোনাক? আমাৰ ৰাইজে কি আশা কৰিব আপোনাৰ পৰা পাব বুলি? আপুনি আৰু জুবিন দাৰ মাজত এইখিনিয়ে পাৰ্থক্য যে আপুনি মিটিঙত মানুহবোৰক পইচা দি লৈ যাব লাগে, কিন্তু জুবিন দাই যেতিয়া মঞ্চত উঠিব মানুহ ভৰ্তি হৈ যায়, দৌৰি দৌৰি চাব যায় তেখেতক। সেইখিনিয়ে আপুনি আৰু জুবিন দাৰ মাজত পাৰ্থক্য। আৰু ইমান ডাঙৰ, ইমান মহান ব্যক্তি এজনক যদি আপুনি ন্যায় দিব নোৱাৰিলে, আৰু আমি আপোনাক কি আশা কৰিম? আপুনি যে ইলেকশ্যনৰ আগে আগে যে অৰুণোদয় দি আছে 10,000 9,000কৈ, কিন্তু সেইবোৰ পইচা কি আপোনাৰ ঘৰৰ পৰা দি আছে নেকি? আপুনি সেইবোৰ পইচা আপুনি ধাৰ কৰি দি আছে। আৰু যিসকলে অৰুণোদয় পাইছে সিহঁততো মাৰিব লাগিবই, আৰু যিসকলে অৰুণোদয় পোৱা নাই সিহঁতেও সেইবিলাকত ধাৰ মাৰিব লাগিব। কাৰণ ইলেকশ্যনৰ পিছতে কংগ্ৰেছ জিতক বা বিজেপিয়ে জিতক, কিন্তু বস্তুৰ দাম যোৱাৰ নিচিনা বাঢ়িব। সেইবিলাক কোনে মাৰিব? আমাৰ অসমৰ ৰাইজে মাৰিব লাগিব। আমাক এনেকুৱা এখন চৰকাৰ লাগে যে ন্যায় দিব পাৰে, যাতে দোষীৰ উচিত শাস্তি দিব পাৰে, আৰু আমাক নিয়মত বস্তুৰ দাম লাগে, যাতে কমতো নালাগে, আমাক বেছিতো নালাগে, নিয়মত যাতে খাব পাৰে। দুখীয়া মানুহে ঘৰে যাতে চলিব পাৰে, কোম্পানীত কাম কৰা হওক, লেবাৰ কাম কৰা হওক, মানুহ এজনে যাতে দুইমুঠা শান্তিত খাই থাকিব পাৰে। আমাক হিন্দু মুছলিমৰ আমাক ৰাজনীতি কৰা মানুহ নালাগে, আমাক চবৰ লগতে যাতে মিলা মিতি কৰি থাকিব পাৰে, তেনেকুৱা ৰাজনীতি লাগে আমাক। ধন্যবাদ।